So hi guys, এখন হৈছে মোৰ পুৰণি ফটো ঘৰত মৰা আৰু এখন চাওক এডিটিং কৰা ফটো। এখন ঘৰত মৰা ফটো আৰু এডিটিং কৰা ফটো। সো এনেকুৱা ধৰণৰ ফটো আপুনি এডিটিং কৰি আপোনাৰ ফ্ৰেণ্ডছৰ লগত আপুনি শ্বেয়াৰ কৰি বা ফ্ৰেণ্ডবিলাকক আপুনি ইমপ্ৰেছ কৰিব পাৰে। তো ইয়াৰ কাৰণে লাগিব আপোনাক এটা এপছটোৰ নাম হৈছে PicsArt। এইটো আপুনি সহজতে পাই যাব আপুনি প্লে ষ্টৰত। বেকগ্ৰাউণ্ডত ক্লিক কৰি আপোনাৰ পছন্দ লগা বেকগ্ৰাউণ্ডটো সিলেক্ট কৰি ল'ব এনেধৰণে। তাৰ পাছত আপুনি যোনটো ফটোৰ পিছফালে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব সেই ফটোখন ক্লিক কৰি দিব এনেধৰণে। পাৰ্চন কাট আউটত ক্লিক কৰিব, কাট আউট কৰি দিয়ক আৰু বেকগ্ৰাউণ্ডৰ লগত এনেধৰণে ফটোখন এডজাষ্ট কৰি দিয়ক আৰু ওপৰত দেখুওৱা এৰ' মাৰ্কত ক্লিক কৰি দিব। আপোনাৰ ফটোখন গেলাৰীত সেভ হৈ যাব। এনেধৰণে সেভ কৰি ল'ব, গেলাৰীত সেভ হৈ যাব। তো দেখিলে আপোনালোকে ফটো বেকগ্ৰাউণ্ড চেঞ্জ এডিটিং একেবাৰে চিম্পুল।